হেল্ল' নমস্তে কালিৰ ভিডিঅ'টো আপোনালোকে চালে চলন্ত বটাৰ ওপৰত বনাইছিলোঁ বাতি ছেট চ' আজি নতুন এটা এপিছ'ড লৈ আহিছোঁ বহুতৰ ৰিকুৱেষ্ট আহিছিল যে মোৰ নেক্সট এপিছ'ড লাগে যে বিয়াৰ ওপৰত মানে আজি সেইকাৰণে মই এটা স্পেচিয়েল ভিডিঅ' বনাইছোঁ মান ধৰা কাপোৰৰ ওপৰত আমাৰ স্পেচিয়েলি এইটো লোৱাৰ এছামত হয় মানে এনেকুৱা হয় যে যেতিয়া এটা ল'ৰা ছোৱালীৰ বিয়া ঠিক হৈ যাব ল'ৰা ছোৱালীৰ জীৱনতকৈ বেছি মানুহে মানে আমাৰ ফেমিলি মেম্বাৰ্ছে এটা বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়ে সেইটো মান ধৰাৰ ওপৰত যে মান ধৰিব লাগিব বিয়াৰ ৰাতি বা বিয়াৰ ৰাতিপুৱা বা নেক্সট ডে এইটো হৈ যায় এনেকুৱা টাইপ যে আমাৰ মা দেউতাই কয় মানে ছোৱালী ঘৰক এডভান্স যেতিয়া বিয়া ঠিক হৈ যায় তেতিয়া কয় কি যে এইটো ছোৱালী ঘৰক এইটো ক'ব মানে ল'ৰা ঘৰৰ হয় যে এওঁক লগ মান ধৰিব লাগিব ছোৱালী ঘৰেও ক'ব যে এওঁক মান ধৰিব লাগিব সেইটো লাগে মাৰ ভনীয়েকৰ পিতেকৰ বাপেকৰ জীয়েকৰ ল'ৰা ছোৱালীয়ে কিয় নাথাকক মানে যোনো নহওক সেইটো বস্তু একচুৱেলি মানে এনেকুৱা টাইপ হৈ যায় যে মান ধৰিব সেইবোৰক মানুহক মান ধৰিব দিয়ে এটা চেলেঞ্জৰ কাৰণে মই একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কথা কৈছোঁ যোনটো দৰকাৰো নাই যোনটো মানুহে কেতিয়াও আপোনালোকৰ খবৰো লোৱা নাই সেইবোৰক মান ধৰিব দিয়ে চ' সেইটো এটা এক্সট্ৰা বিয়াৰ ক্ষেত্ৰত এক্সপেঞ্চ আহি যায় যে এনেকুৱা মানুহক মান ধৰিব লাগিব চ' সেইটো ক্ষেত্ৰত কি কৰে ল'ৰা ঘৰৰ হওক বা কইনা ঘৰৰ হওক এই চাৰ্টৰ পিচ বা শাৰীৰ পিচ সেনেকুৱা কিনি আনি দিয়ে যোনটো কোনো একদম মিনিংলেছ কথা কাৰণ যদি মা দেউতা বা ঘৰত যিখিনি আছে সেইখিনিক মান ধৰিব লাগে সেইটো ঠিক আছে এটা ভাল গিফ্ট এটা শাৰী হওক মেখেলা চাদৰ হওক বা চাৰ্টৰ পিচ হওক বা পেণ্টৰ পিচ হওক বা শ্বুট হওক সেইটো দিব পাৰি কিন্তু যেতিয়া 100টা মানুহ লিষ্ট দিয়ে ন তেতিয়া মানুহবোৰে দৰা ঘৰৰ হওক বা কইনা ঘৰৰ হওক অকণমান ফ্ৰাষ্ট্ৰেট হৈ যায় তেতিয়া কি হয় একদম চিম্পল এটা য'ত কাভাৰ থাকে আজিকালি চব মেটাৰ কৰে গোটেই দুনিয়াখন মেটাৰ কৰে কাভাৰৰ ওপৰত যে আপুনি কাভাৰটো মানে কেনেকুৱা দিছে এটা চাৰ্ট কিনি আনিব তাত টেগ লাইন থাকিব মানে আপোনাৰ টেগটো থাকিব 2000-3000 ৰুপিজ কিন্তু এইটো 500-600 টকাত পায় আৰু সেইটো কোনো একদম মিনিংলেছ কাৰণ সেইটো চাৰ্ট কোনো নিপিন্ধে আপুনি যোনটো চাৰ্ট বা পেণ্ট দিয়ে কিন্তু কথাটো এনেকুৱা হৈ যায় যে এই ৰিচুৱেলটো কিয় আছে কোনো দৰকাৰে নাই সেইবোৰ মানুহক মান ধৰিব মোৰ মতে দেই আপোনালোকৰ ভিউটো ক'ব কেনেকুৱা হয় বা আপোনালোকে কি ভাবে মানে আপোনালোকৰ মেণ্টেলিটি কি কয় মানে এইটো কৰিব লাগে নে নেলাগে নে কি আৰু তাৰপিছত জানেনে সেই মান ধৰা কাপোৰবোৰ কি হয় সেই মান ধৰা কাপোৰৰ যোনটো দৰা ঘৰে বা কইনা ঘৰে মান ধৰাৰ পিছত সেৱা কৰাৰ পিছত এটা ইনচাল্ট হয় যে মানে এনেকুৱা টাইপ জাষ্ট মই কৈছোঁ এইটো একচুৱেলি হয় নে নহয় মই নাজানো কিন্তু মই জানো মই ক'ৰবাত এটা জেগাত শুনা পাইছোঁ মানে লোৱাৰ আছামৰ একচেণ্টত মই কৈ আছোঁ বোলে হে কইনাই কি দিলে তোক চাৰ্টৰ পিচ এটা দিছি চাৰ্টৰ পিচ আমাৰ সি যিয়ে চাৰ্টৰ পিচ দিছে সিটো আমাৰ এই ঘৰ মোচা কাপোৰো তাতকৈ ভাল থাকে দেউতাকক কৈছোঁ আমি বোলে হে আমাৰ যি পথৰত যি এটা যে মূৰ্তি বনাবি যি এনকে যি থাকে হেৰি খেৰৰ এই চৰাই চিৰিকুটি খেদবাৰ কাৰণে তাতে সেই চাৰ্টটো দিবি মানে কি হয় ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ দিয়া গিফ্টটোত সেইটো ইনচাল্ট হয় চ' বেটাৰ মানে এনেকুৱা হ'ব লাগে যে বস্তুটোৰ য'ত ৰেচপেক্ট থাকে ৰেচপেক্টটো মেইন বস্তু ন আপোনালোকৰ যিও নহওক আপোনালোকে এটা সন্মান কৰিছে কাৰণ এইটো একচুৱেলি কি হয় দূৰৰ মানুহবোৰ আহে সিহঁতক মানে কি কইনা ঘৰক হায়াৰ দেখাবৰ কাৰণে বা দৰা ঘৰক হায়াৰ দেখাবৰ কাৰণে 100টা মানুহক মান ধৰিব নালাগে মোৰ মতে ন মান ধৰিব সেইকেইটাক লাগে যিকেইটা ঘৰত সদায় লগ পাব মান ধৰি ল'ৰা ছোৱালীৰ দৰা কইনাৰ আঁঠুৰ ছাল গুচি যায় আঁঠুৰ ছালে সেৱা কৰি আৰু জানেনে সেই আঁঠুৰ ছাল যোৱাৰ পিছত যেতিয়া নেক্সট ডে বা দুদিন পিছত এই মানুহবোৰে দেখা পায় তেতিয়া কি ক'ম আৰু সেইটো বহুত একচুৱেলি বেয়া মিনিঙত ভাবে গম পাইছে যে আঁঠুৰ ছাল কিয় গ'ল খুব গম পাইছে অকণ ডাবল মিনিং কথা কিন্তু সেইটো সঁচা কথা চ' মানে এই চব ৰিচুৱেল এৰক মানে অসমীয়া সমাজক যিখিনি মই কৈছোঁ এটা দৰকাৰনো কি আপোনালোকক কোনোবা লগ ধৰিব আহিছে যদি আপোনাৰ বিয়া হৈছে বা হেৰি হৈছে যাক মান ধৰিছিল আপোনালোকে কইনা হওক দৰা হওক মানে ল'ৰা ছোৱালী যোনো নহওক
কোন আহিছে যাক আপোনাক আপুনি যাক মান ধৰিছিল কোন আহিছে আপোনাক খবৰ ল'ব কোনো এটা ঘণ্টাও অহা নাই কোনো অহা নাই কোন আহিছে আপোনাৰ কোনো অহা নাই বিপদৰ সময়ত আপোনাৰ সেই ঘৰৰ মানুহ আপোনাৰ মা দেউতাৰ মানে যোনটো যাক ছোৱালীবোৰক কৈছোঁ যোনে মা দেউতাক এৰি আহিছে এখন নতুন ঘৰত আহিছে এখন নতুন সংসাৰ গঢ়িছে সিহঁতক আৰু আপোনাৰ মা দেউতাক গুৰুত্ব দিয়ক আৰু সেই ঘৰত থকা মানুহ ককা আইতা বা যোনো আছে ল'ৰা ছোৱালী সেইখিনি বাকী কোনো নাহে আজিকালিৰ দিনত চব স্বাৰ্থপৰ হয় আপুনি ভাল বস্তু দিলেও বদনামী বেয়া বস্তু দিলেও বদনামী হ'ব আপুনি বিয়াত হাজাৰ ভালকৈ খুৱাওক 20টা আইটেম খুৱাওক তাত মানুহে কি কয় জানে নাই এই বৰ খুৱাইছে মানুহক দেখাইছে বেছি খোৱালে সেইটো কয় কম খোৱালে এইটো ক'ব এই খাব গ'লোঁ ইমান দামী গিফ্ট দিলোঁ কিন্তু একোৱে নহ'ল কিন্তু সেই আপোনাক সেই দামী গিফ্টটো কি দিছিল জানে নাই সেই যোৱাকালিৰ ভিডিঅ'টোত যে মই কৈছিলোঁ যে সেই বাতি ছেটকেইটা সেই সিহঁতে সেইটোৱে দিছিল ভালকৈ ভাবি চাব চ' আজিৰ ভিডিঅ'টো মই এইখিনিয়ে ক'ব বিচাৰিছিলোঁ যে এই চব এই মান ধৰা সেৱা কৰা সেই চব এৰক সেৱা মাত্ৰ মা দেউতা যোনে আমাক পৃথিৱী দেখাইছে আৰু এটা যোন ভগৱানক আপোনাক মানে সিহঁতকে সেৱা কৰক বা আমাৰ ককা আইতা কাৰণ সিহঁতৰ কাৰণে আমি মা দেউতাক পাইছোঁ সেইখিনিকে সেৱা কৰক আৰু তাতকৈ বেছি আজিকালিৰ দিনত সকলোৱে স্বাৰ্থপৰ আপোনাৰ ভিউ কেনেকুৱা আপুনি কি ক'ব বিচাৰিছে প্লিজ মোৰ কমেণ্টত ক'ব যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু যদি বেয়া লাগিল তেতিয়াহ'লে তথাপিও কমেণ্টত ক'ব কাৰণ মোৰ কথাবোৰ অকণ ষ্ট্ৰেইট ফৰৱাৰ্ড মই ক'ব চেষ্টা কৰোঁ কাৰণ বহুত দেখিছোঁ এনেকুৱা আৰু আহি আছে মোৰ বিয়াৰ ওপৰত 2-3টা আৰু মই ভিডিঅ' বনাম এইকাৰণে কাৰণ মই বিয়া এটেণ্ড কৰোঁ আৰু বিয়াত মই বহুত উল্টা পুল্টা বস্তু দেখা পাওঁ যোনটো আননেচেচেৰী একো দৰকাৰে নাই সেইবোৰ বস্তু কৰিব এই মান ধৰা তাৰপিছত নেক্সট ভিডিঅ' মোৰ আহি আছে পেহা তাৰপিছত মামা আৰু ভিন্দৰ ওপৰত সেইবোৰো মই বনাম চ' আপোনালোকৰ কেনেকুৱা ডিচিজন কি হয় আৰু আপোনালোকে যদি বিয়া পাতিছে বা পাতিব যোনে পাতিব তেওঁলোকক মই এইটো এডভান্স কৈ দিলোঁ সেইটো ৰিচুৱেল যোনটো আছে মান ধৰা সেই চব আপোনালোকে আগতে এডভান্স কৈ মেলি ল'ব যে এনেকুৱা আমি নকৰোঁ এইটো কৰিম চ' এইটো ৰিকুৱেষ্ট কৰিব অৰ্ডাৰ নিদিব আৰু যোনে বিয়া পাতিছে তেওঁলোকেতো ভুক্তভোগী হৈয়ে থৈ দিছে আপোনালোকে যাক চাৰ্ট পেণ্ট দিছিল যাক মেখেলা চাদৰ দিছিল আৰু ডিমাণ্ডটো আহে এই পাটৰ কাপোৰ শাহুৱেকক দিব লাগিব আৰু শহুৰক এই হেৰি কিবা শহুৰক কি দিয়ে মই গম নাপাওঁ মানে সেনেকুৱাই কিবা টাইপ দিয়ে আৰু কিবা দামীয়ে দিয়ে তাৰপিছত আৰু বাকী যিখিনি লিষ্টত আহিব যিমানে তলত লিষ্টত আহিব লাষ্টত ৰুমালত আহি পৰে মানে গম নাপাওঁ কি হয় মোৰ মতে বিয়া হ'ব লাগে এনেকুৱা যে দুটা আত্মাৰ মিলন এটা ল'ৰা এটা ছোৱালী আৰু সকলোৱে আহি আশীৰ্বাদ দিব লাগে না কি তই মোক দামী বস্তু দিবি তাৰপিছতে মই তোক আশীৰ্বাদ দিম যদি আপুনি বুঢ়া হয় আপুনি কিবা হয় আপুনি যদি কাৰোবাক আশীৰ্বাদ দিয়া যোগ্য হয় তেতিয়াহ'লে আপোনালোকক এইটোৱে কথা কৈছোঁ যে আশীৰ্বাদটো উইদাউট এনি এডভান্টেজ দিব যে মোক কিবা লাগে তাৰপিছত মই আশীৰ্বাদ দিম আশীৰ্বাদটো মনৰ পৰাই দিব হৃদয়ৰ পৰাই দিব আপোনাৰ আয়ুস দীঘল হ'ব আৰু যদি আপুনি আশীৰ্বাদ কিবা বিনিময় দিয়ে তে সেই আপোনাৰ আশীৰ্বাদৰ কোনো ভেলুৱে নাই তাৰমানে আপুনি নিজকে ভগৱান বুলি ভাবে আৰু যদি কোনোবাই নিজকে ভগৱান বুলি ভাবে তেতিয়াহ'লে এইটো আৰু বাদ দে আৰু সেই সেনেকুৱা ভগৱান মোক নালাগে মোৰ নিজা ভগৱান আছে আৰু হেৰি আছে মোৰ মা দেউতা আছে মোৰ ককা আইতা নাই বাৰু যিয়ে নহওক বাছ সেইটোৱে সেইখিনি এণ্ডত কৈছোঁ যে এই চব আল্টু ফাল্টু ৰিচুৱেল এৰক যিমান পাৰে এটা ল'ৰা ছোৱালীক মিলাব চেষ্টা কৰক জাষ্ট সিহঁতৰ বিয়াখনত যাতে অতিমাত্ৰা খৰচ এই চব মান ধৰা খানাৰ নামত এইটো সেইটোৰ নামত খৰচ নকৰে কাৰণ বিয়াৰ পিছত তেওঁ সেই ফেমিলিটো এটা ল'ৰা ছোৱালী গোটেই জীৱন চলাব লাগিব আৰু সেই ল'ৰা ছোৱালী দুটাই মিলি সিহঁতৰ মাক বাপেকক চাই কিনে আগবঢ়াই লৈ যাব লাগিব চ' এইটোৱে ৰিকুৱেষ্ট যে কাকো ডিমাণ্ড কৰি কিনে সকলো মাক দেউতাকক কৈছোঁ সকলোকে কৈছোঁ যাতে এই চব আল্টু ফাল্টু ৰিচুৱেল এৰি কিনে জাষ্ট ল'ৰা ছোৱালীটোৰ হেপিনেছটো চাওক
বাছ এইখিনিয়ে কি ক'লোঁ মই গম নাপাওঁ যে যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব এণ্ড মোৰ ইউটিউব চেনেল আছে জুম ইন লাইফ সেইটোত ফ'ল' কৰিব মানে ছাবস্ক্ৰাইব কৰিব অ'কে চলো বাই বাই আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিও আপোনালোকৰ মাইণ্ডত আছে জাষ্ট কমেণ্ট কৰি দিব চলো বাই